মই অসমৰ ৰাইজক আহ্বান জনাম, আমিও বিদেশীৰ পক্ষত নহয়, বিদেশীৰ পক্ষত অচিনাকি মানুহৰ পক্ষত মুখ্যমন্ত্ৰী নিজে বাংলাদেশৰ পৰা ৭১ৰ পিছত যিসকল আহিছে সেইসকলক ৰঙা দলিচা পাৰি দি চিটিজেনশ্বিপ দি আছে। আনফালে ২০০ বছৰ পুৰণি অসমীয়া এইসকলক টাৰ্গেট কৰি হাৰাশাস্তি কৰি অচিনাকি মানুহৰ পক্ষতো মুখ্যমন্ত্ৰী নিজেই, আমি অচিনাকি মানুহৰ পক্ষত নাই। মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল বিষাক্ত বক্তব্য বন্ধ কৰি ডেভেলপমেন্টৰ কাম কৰক। হয়, ভেড়াগাঁও এম ই মাদ্ৰাছাৰ বাৰ্ষিক অধিৱেশন আছিল। মই প্ৰত্যেক বছৰে আহোঁ এই বিদ্যালয়, আৰু তেখেতসকলে মোক গেষ্ট কৰিছিল। ছাত্ৰ ছাত্ৰী গাৰ্জেনসকলক উদ্দেশ্যে দুআষাৰ ক'লো, পঢ়িব লাগিব, আমাৰ ল'ৰা ছোৱালীক পঢ়াব লাগিব, ভালদৰে পঢ়া শুনা কৰি ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে গঢ় দিব লাগিব, যাতে আমাৰ এই সতি সন্তান ৰাষ্ট্ৰ ৰাজ্য সেৱা কৰাৰ কাৰণে উপযুক্ত হয়, তেনেকুৱা মানুহ আমি গঢ় দিব লাগিব। শিক্ষাৰ লগে লগে চৰিত্ৰ গঠনতো গুৰুত্ব দিব লাগে, মা দেউতা বা গাৰ্জেনসকল নজৰ ৰাখিব লাগে। শিক্ষা দীক্ষাৰ লগে লগে চৰিত্ৰ গঠনত যদি আমি গুৰুত্ব দিওঁ, ভাল আদৰ্শৱান ব্যক্তি হিচাপে এইসকলে গঢ় লৈ উঠিব। তেনেকে দুআষাৰ মান ক'লো। আৰু আপোনালোকে জানে এই বিদ্যালয়টো আমাৰ দূৰত আছিল, টেম্পৰাৰী মাটিত আছিল, তাৰ পৰা পাৰ্মানেণ্ট জেগাত শিফ্ট হৈছে। বহুত অভাৱ আছে, এইটো শিফ্ট কৰাৰ ক্ষেত্ৰত মই মোৰ বিধায়ক পুঁজিৰ পৰা ৩ লাখ টকা দিম বুলি কৈছিলো, সেইখিনি মই এসপ্তাহৰ ভিতৰত মোকলাই দিম, আৰু সেই পইচাখিনি দি একেলগে শিফ্টৰ কামখিনি কৰি আছে। এইখিনিয়ে কথা। আৰু 4জন শিক্ষক, হয় হয়, শিক্ষকৰ অভাৱটো আপোনালোকে দেখিছে। আমাৰ বিদ্যালয়সমূহত শিক্ষকৰ বহুত অভাৱ। বিধানসভাত বহুবাৰ কৈছো, চৰকাৰে 2 এজন যদি দিয়ে, এতিয়াও বহুত শিক্ষকৰ পদ খালী। যেতিয়ালৈকে পৰ্যাপ্ত পৰিমাণে শিক্ষক নিদিব, স্কুলত ভাল শিক্ষা নহয়, যাৰ কাৰণে আজি ছাত্ৰ ছাত্ৰী কমি গৈ আছে। শিক্ষক নথকাৰ কাৰণে ছাত্ৰ ছাত্ৰী কমি আছে। ছাত্ৰ ছাত্ৰী যেতিয়া কমি যায়, স্কুল বন্ধ কৰি দিয়ে চৰকাৰে। তো এই সমস্যাবিলাক আছে, গতিকে চৰকাৰে গুৰুত্ব সহকাৰে লৈ পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া অত্যন্ত দৰকাৰ। এই বিষয়ে মই বহুবাৰ বিধানসভাত উত্থাপন কৰিছো। মই ভাবো আপোনালোকৰ যোগেদিও চৰকাৰক আহ্বান জনাইছো, আপোনালোকে শিক্ষক পৰ্যাপ্ত পৰিমাণে নিযুক্তি দিয়ক স্কুলবিলাকত, তেতিয়াহে আমাৰ শিক্ষা দীক্ষা ভাল হ'ব। অন্য এটা দিশলৈ আহো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সন্দেহজনক ব্যক্তি, এতিয়া অচিনাকি বুলি কৈছে। চাওক, মুখ্যমন্ত্ৰী কেতিয়াবা সন্দেহজনক, কেতিয়াবা বাংলাদেশী, কেতিয়াবা অচিনাকি, এই চব কৈ মুছলমানসকলক টাৰ্গেট কৰি তেখেতে ঘৃণা বিয়পাই আছে, বিষাক্ত বক্তব্য দি আমাৰ পৰিৱেশ কলুষিত কৰি আছে। মই অসমৰ ৰাইজক আহ্বান জনাম, আমিও বিদেশীৰ পক্ষত নহয়, বিদেশীৰ পক্ষত অচিনাকি মানুহৰ পক্ষত মুখ্যমন্ত্ৰী নিজেই। বাংলাদেশৰ পৰা ৭১ৰ পিছত যিসকল আহিছে সেইসকলক ৰঙা দলিচা পাৰি দি চিটিজেনশ্বিপ দি আছে। আনফালে ২০০ বছৰ পুৰণি অসমীয়া এইসকলক টাৰ্গেট কৰি হাৰাশাস্তি কৰি আছে। গতিকে অচিনাকি মানুহৰ পক্ষতো মুখ্যমন্ত্ৰী নিজেই, আমি অচিনাকি মানুহৰ পক্ষত নাই। মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল বিষাক্ত বক্তব্য বন্ধ কৰি ডেভেলপমেন্টৰ কাম কৰক। ধন্যবাদ।